নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আপোনালোকৰ বাবে অন্তিম সুবিধা আহি গ'ল। আপোনালোকৰ বাবে অন্তিম সুবিধা চাকৰি আহিছে। প্ৰায় ৭,৫৪৬টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি নতুন চাকৰি আপোনালোকে দেখিবলৈ পাব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। অন্তিম সুবিধা আপোনালোকৰ বাবে আহি গৈছে। ইয়াত আপোনালোকে দেখিছে ৭,৫৬৬টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। এটা দুটা ভেকেঞ্চি নহয়, প্ৰায় ৭,৫৬৬টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা মই আপোনালোকক জনাই দিয়া হ'ব। ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে অন্তিম সুযোগ আপোনালোকৰ বাবে আহি গৈছে। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। ইয়াত ধুনীয়াকৈ পে লেভেল দেখিব পাৰিছে ২১,৭০০ পৰা ৬৯,১০০ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু টেণ্টেটিভ ভেকেঞ্চিখিনি দেখিছে কনষ্টেবল এক্স মেলৰ কাৰণে দেখিব পাৰিছে, কনষ্টেবল এক্স ছাৰ্ভিচ মেলৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব। টোটেল ভেকেঞ্চিৰ ক্ষেত্ৰত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে কৰি ল'ব পাৰিব। কনষ্টেবলৰ ভেকেঞ্চি আহি গ'ল। কনষ্টেবল এক্সিকিউটিভ মেলৰ কাৰণে আছে, কনষ্টেবল এক্সিকিউটিভ ফিমেলৰ কাৰণে ভেকেঞ্চি দেখিব পাৰিছে। আৰু ফিমেলৰ কাৰণে নতুনকৈ এটা ডাঙৰ সুযোগ আহি গ'ল। টোটেল ৭,৫৬৫টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। কনষ্টেবল এক্সিকিউটিভ মেলৰ কাৰণে সৰ্বাধিক ভেকেঞ্চি আছে ৪,৪০৮টাকৈ ভেকেঞ্চি দেখিব যায়। গ্ৰুপ চি লেভেলৰ ভেকেঞ্চি হয়। চ' আৰু কনষ্টেবল এক্সিকিউটিভ মেলৰ ক্ষেত্ৰত যিটো এক্স ছাৰ্ভিচমেন আদাৰ্ছৰ ক্ষেত্ৰত ২৮৫টা আছে। এক্স ছাৰ্ভিচমেন কামাণ্ডৰ ক্ষেত্ৰত ৩৭৪টা, কনষ্টেবল এক্স ছাৰ্ভিচমেন ফিমেলৰ ক্ষেত্ৰত ২,৪৯৪টা। টোটেল ভেকেঞ্চি আছে ইউ আৰ কেটেগৰীৰ ক্ষেত্ৰত ৩,১৭৪টা, ই ডব্লিউ এছৰ কাৰণে ৭৫৬টা ৰিজাৰ্ভেশ্যন আছে। অ' বি চিৰ ক্ষেত্ৰত আপোনালোকৰ ১৬০৮টা ৰিজাৰ্ভেশ্যন আছে। এছ চি ক্ষেত্ৰত ১৩৮৪টা ৰিজাৰ্ভেশ্যন আছে। এছ টি ক্ষেত্ৰত ৬৪১টা আছে। আৰু টোটেল দেখিব পাৰিছে ৭,৫৬৫টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো যিটো ভেকেঞ্চি হয়, এইটো আপোনালোকৰ টেণ্টেটিভ বুলি কৈছে। ইয়াতকৈ ভেকেঞ্চি মানে সাল সলনি হ'ব, মানে বাঢ়িব পাৰে। চ' ইয়াত উল্লেখ কৰিছে যে ইয়াতকৈ ভেকেঞ্চিখিনি বাঢ়িব পাৰে। চ' টেণ্টেটিভ ভেকেঞ্চি, চ' সেইকাৰণে আপোনালোকে ডিটেইলছখিনি চাই লওক যাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াৰ ভেকেঞ্চি কিন্তু বঢ়াৰ সম্ভাৱনাই আছে। চ' এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা মুকলি কৰি দিছে। দেখিব পাৰিছে ডিটেইলছখিনি। আপোনালোকে যে আবেদনসমূহ কৰিম বুলি হৈছে, আপোনালোকৰ আবেদনসমূহ কৰি ল'ব পাৰিব। ২২ ছেপ্টেম্বৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে। চ' এই ভেকেঞ্চিখিনি মই ক'ৰ পৰা আহিছে জনাই দিছোঁ। এই ভেকেঞ্চিখিনি মুকলি কৰিছে SSC আণ্ডাৰত দিল্লী পুলিচৰ কাৰণে। আৰু দিল্লী পুলিচ মানে এইটো চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি। চ' অল ইণ্ডিয়া সকলো কেটেগৰী সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যে ইয়াত অকল দিল্লী কেন্দ্ৰীয় আবেদন কৰিব তেনে নহয়, কিন্তু আপোনালোকে পোষ্টিংটো দিল্লীতে পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। ২২ ছেপ্টেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে, মানে কালিৰ পৰা যোৱাকালিৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে। চ' আবেদনসমূহ যে বৰ্তমানলৈকে কৰা নাই, কৰি ল'ব পাৰিব। আৰু কেণ্ডিডেটজন মাষ্ট বি চিটিজেন অফ ইণ্ডিয়ান হ'ব লাগিব। বয়সৰ সময়সীমা ১৮ পৰা ২৫ বছৰলৈকে পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত ৫ বছৰকৈ, অ' বি চিৰ ক্ষেত্ৰত ৩ বছৰকৈ লাভ কৰিব। আৰু PWBDৰ ক্ষেত্ৰত ১০ বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু কিছু পদৰ ক্ষেত্ৰত 45 ইয়াৰ্ছলৈকেও আবেদন কৰিব পাৰিব কিছু কেণ্ডিডেটে। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন যদি ক'ব যাওঁ, মিনিমাম 10 পাছ কৰিলে হৈ গ'ল। আপোনালোকে যদি 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়া ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো আবেদনসমূহ কৰিব। কিন্তু মিনিমাম যদি 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। সেই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। মই আকৌ জনাইছোঁ, ভেকেঞ্চিখিনি আহিছে দিল্লী পুলিচৰ ফালৰ পৰা SSC আণ্ডাৰত আহিছে। আৰু অল ইণ্ডিয়া কেণ্ডিডেট মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব আৰু এক্সাম চেণ্টাৰ অসমতে লাভ কৰিব পাৰিব। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। যদি আপোনালোকে NCC চাৰ্টিফিকেট আছে, তেতিয়া আপোনালোকে মাৰ্ক পাব আপোনালোকে এক্সট্ৰাকৈ। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক। আজিৰ ভিডিঅ'ত লগ পাম।